মই টাস্ক নাই কি কৰি আছে ভিতৰত চাওকচোন ৰাতিপুৱাই এইটো সৰুতে পিন্ধাহে অকণমানিতে পিন্ধা তুমি সৰু আছিলা যে তেতিয়া পিন্ধাই দিছিলোঁ মই পৰি যাবা বুলি যে মূৰত দুখ পাই যাবা বুলি তুমি এতিয়া পিন্ধিবা নেকি এতিয়া পিন্ধা নিপিন্ধা লোৱা খেলুৱা মই নিপিন্ধো মোলৈ নাথাকে তাকচোন আহা লোৱা এইটো লোৱা খেলো কৰা আহা আজি হাজবেণ্ডৰ তেনেদৰে কাম নাই কাৰণে ওলাই যোৱা নাই এইকেইদিন বহুত বেছি ৰ'দ আছিল কষ্টও হৈছিলে আজি সেইকাৰণে অলপ ৰেষ্ট লৈছে ঘৰত আগবেলা তেনেদৰে নাই পিছবেলা আছে অলপমান ওলাই যাব চ' মিডভিক ইফালে খেলি আছে ময়ো দুপৰীয়া হ'ল ভাতত লাগিবলৈ হ'ল মাংস অলপ আনিছে এইকেইদিন যিহেতু গৰম বেছি আছিলে সেইকাৰণে একো খোৱা নাই বহুত দিন হৈ গ'ল এসপ্তাহ দুসপ্তাহমানেই হৈ গ'ল আজি বৰষুণ দিছে সেইকাৰণে বতৰটো অলপ ঠাণ্ডা চ' মিডভিক খেলি আছে মই ইফালে ভাতত লাগোঁগৈ আপোনালোকে ভিডিঅ'টো চাই থাকক বেলেগ একো নবনাওঁ আৰু অলপমান গুপগুপীয়া গৰম আছে সেইকাৰণে বনাব একেবাৰে মন নাযায় মাংস দালি চালাড এখন আৰু ইফালে ভাত বনাম আৰু চিম্পলকৈ পাপৰ চাপৰ কিবাকিবি বা বেঙেনা ফ্ৰাই কৰিম তেনেদৰে ভাবি থৈছোঁ সেইকাৰণে ইফালে আৰম্ভ কৰি দিলোঁ ভাতৰ কাৰণে মিভিকৰ কাৰণে বেলেগে মই বইল কৰোঁ যিহেতু তাক তেল মছলা তেনেদৰে নিদোঁৱেই খাইছা খাই থাকা দেই ফিনিছ কৰি দিবা দেই ফিনিছ নাই এটা আছে আৰু এটাটো খাই দিয়া সন্ধিয়া সময়ত চাহকাপ খাই লৈ মেদবুগক কিবা এটা খাবলৈ দি আমি এপাক ওলাই আহিলোঁ ৰাস্তাই যিহেতু বতৰ এইকেইদিন অকণমান বৰষুণ আছিল সেইকাৰণে অলপ ঠাণ্ডাই যে গৰমত একেবাৰে ওলাব মন নাযায় আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ নতুন বিজনেছটোৰ কথা যিটো মই আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই সৰুকৈ চাই থাকক ভিডিঅ'টো ঘৰত বনোৱা অৰ্গেনিক চপ মই আৰম্ভ কৰিছোঁ যিহেতু মই ফেচবুকত মোৰ টগৰ বুলি এটা পেজ আৰম্ভ কৰিছোঁ ফেচবুকৰ জৰিয়তে যিটো আপোনালোকৰ ডেছক্ৰিপশ্যনত মই তাৰ লিংকটো দি দিম আপোনালোকে পাৰচেছ কৰিলেও কৰিব পাৰে যিহেতু বেবী চপ আৰু বিভিন্ন ধৰণৰ আমাৰ স্কিনৰ সমস্যাৰ ওপৰত মই ঘৰত বনোৱা আমাৰ যিবিলাক ইনগ্ৰিডিয়েণ্টছ আছে তাৰ দ্বাৰাই মই আৰম্ভ কৰিছোঁ ঘৰত বনোৱা কিদৰে চব ব্যৱহাৰ কৰিলে কিমানখিনি সুফল পোৱা যায় অল ডিটেইলছ মই তাত দিয়া আছে আপোনালোকে সেইটো চাব পাৰিব আনহাতে আপোনালোকে পাৰচেজো কৰিব পাৰিব আৰু আনহাতে বিভিন্ন ধৰণৰ সুগন্ধিৰে ভৰা বিভিন্ন ইনগ্ৰিডিয়েণ্টছ আছে সকলোবোৰ সেইবোৰ হোমমেড হয় আপোনালোকে ব্যৱহাৰ কৰি এবাৰ চাব পাৰে যিহেতু মই 2 মাহৰ পৰাই এই ব্যৱসায়টোৰ লগত জড়িত হৈও আছোঁ আৰু লাহে মই অনলাইন আৰু অফলাইন সকলোকে দি আছোঁ আপোনালোকে চেক কৰিব পাৰে এয়াই মই ঘৰত বনোৱা বেবীৰ কাৰণে এইখিনি চব ব্যৱহাৰ কৰিছোঁ এইখিনি অৱশ্যে অৰ্ডাৰৰ হয় অৰ্ডাৰ যেতিয়া দিয়া হয় তেতিয়াই মই বনাই মেলি দিওঁ আনহাতে পেকিঙৰ কাৰণে এইখিনি বেগ আনি থোৱা হৈছে অলপ দিয়া হৈছে অলপমান শেষো হৈছে তেনেদৰে মই ব্যৱসায়টো আৰম্ভ কৰিছোঁ আপোনালোকে মোৰ নতুন ব্যৱসায়টোক কাৰণে আপোনালোক সকলোৱে আশীৰ্বাদ দিব আৰু মোৰ